এয়া আমি এতিয়া বগৰীবাৰীলৈ যাত্ৰা আৰম্ভ কৰিছো পৰিয়ালৰ সকলো অকণমান আপোনালোকক দেখাও আমি কোন কোন আছো এয়া আমাৰ সঞ্জীৱ দা এয়া বৌ এয়া আমাৰ পাৰ্লি আয়ান বাইক ভাইক ওচৰতে বহিছে এয়া বাইদেউ এয়া আমাৰ পাপা দিদি এয়া ভিনদেউ এয়া আমাৰ খাউন চাহাব এইফালে মোবাইলত ব্যস্ত আৰু এইদৰে আমি সকলো মিলি আজি মহামায়া মন্দিৰলৈ আহিছোঁ যিহেতু দেওবাৰ আছিলে আৰু পৰিয়ালৰ সকলো একেলগে আহিছোঁ এয়া আহি মন্দিৰ আমি পাইছোঁ অলপমান চাকি লৈ ল'ম আমি যিহেতু আমাৰ ভোগ দিয়া ব্যৱস্থা কৰা হৈছে সেইখিনি তাৰে দাদা এজনে চব ঠিক কৰিয়ে থৈছিলে আমি এইদৰে চাকি ল'লোঁ অলপ মিঠাই কল লৈ ল'লোঁ আৰু এইদৰে মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ এয়া আমি মহামায়া মন্দিৰ মহামায়া ধাম পালোহি আৰু খুব বান্দৰো আছে ইয়াত আচলতে ভাবিছোঁ যিহেতু খুব ধুনীয়া শক্তিপীঠলৈ আহিছোঁ অকণমান এইদৰে ভিডিঅ' হিচাপে ৰাখি থওঁ চায়ো যিহেতু ভাল লাগে আৰু যদি আপোনালোকেও দেখা নাই নিশ্চয় এবাৰ আহিব খুব ভাল লাগে এইদৰে দোকানবোৰ আছে আৰু বহুত বান্দৰ বেছি আমাক এতিয়া গেটৰ ওচৰতে এটা বান্দৰে খুব ধৰিছে তো আমাক এইদৰে ৰাস্তাটো ভেটি ধৰিছে কিমান বান্দৰ আছে দেখিছানে আমি এয়া মন্দিৰৰ ভিতৰত সোমাইছোঁ আৰু এতিয়া চাকি জ্বলাম তাৰ পাছতে আমি দৰ্শন কৰিম এতিয়া আমি এয়া দৰ্শন কৰিবলৈ গৈ আছোঁ অকণমান দেখাই দিছোঁ পৰিৱেশখিনি খুব ভাল লাগে এয়া মহামায়া মন্দিৰৰ ভিতৰৰ ভাগ আৰু এয়া আমি দৰ্শন কৰি ওলাই আহিলোঁ অকণমান আটাইকেইটা মন্দিৰ আপোনালোকক দেখাইছোঁ ইয়াতে সকলোৱে চাকি তাকি জ্বলাইছে ইয়াতে লগতে শিৱ মন্দিৰো আছে আৰু মনসা মন্দিৰো আছে এতিয়া ইয়াতে ধুনীয়া চুন্নিকেইখন বান্ধি দিব লাগে গছজোপাত সকলোৱে বান্ধে আৰু লগতে সিন্দুৰ দিব লাগে এয়া অকণমান দি দিছোঁ আৰু চুন্নিখন বান্ধি দিছোঁ খাইছে নি বা ধুনীয়াকৈ খাইছে আৰু বেলেগ ধৰিছে দেখোন হা ধুনীয়াকৈ খাইছে বা পুৰা কেটচ কৰিছে আমি এয়া এতিয়া মহামায়া মন্দিৰ দৰ্শন কৰি আহিলোঁ এতিয়া ওচৰতে মনসা মন্দিৰ আছে অকণমান সেয়া দৰ্শন কৰি দেখাই দিছোঁ আপোনালোকক খুব ধুনীয়া আচলতে গোটেই মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া মন্দিৰলৈ আহিলেই কিবা এটা ভাল লাগি যায় চবফালে পৰিৱেশবোৰ চাইছোঁ খুব ধুনীয়া আৰু এতিয়া আমাৰ মন্দিৰৰ কামখিনি সম্পূৰ্ণ হ'ল ইয়াত ভোগ খালোঁ এতিয়া আমি ওলাই আহি অলপমান আহিয়ে এটা ডাঙৰ কালী মন্দিৰ আছে গোসানীজনা খুব ডাঙৰ বহুত বেছি ডাঙৰ হয় মই আগতে আহিছিলোঁ মহামায়া মন্দিৰতো আহিছিলোঁ আৰু এই কালী মন্দিৰতো আহিছিলোঁ 2012 চনমানত আহিছিলোঁ আৰু ইয়াতে কালী পূজা হ'ব সেইটো কাৰণে আচলতে সজাই আছে আৰু গোসানী চাওক ইমান মানে ডাঙৰ আৰু ইমান ভাল লাগে দেখিবলৈ আচলতে মন্দিৰলৈ আহিলেই পৰিৱেশটোৱেই ভাল লাগে মনটোৱে খুব ভাল লাগে ইয়াৰ লগতে মনসা মাৰ মন্দিৰ আজি সেয়ে ভাবিলোঁ যিহেতু আহিছোঁ অকণমান আপোনালোককো দেখালোঁ মোৰ দ্বিতীয়বাৰ হয় প্ৰথমবাৰ মই 2012 চনত আহিছিলোঁ আকৌ এবাৰ আহিলোঁ আচলতে এইবোৰ শক্তিপীঠত আহি খুব ভাল লাগে আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আজিলৈ আহোঁ ধন্যবাদ